আজি মই তোমালোকক প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ বিষয়ে কমপ্লিট ডিটেইলছত জনাম। কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব বা স্কুটি লাভ কৰিবলৈ কিমান পাৰ্চেণ্টেজ হ'ব লাগিব, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিবা আৰু লগতে মেৰিট লিষ্ট কেনেদৰে চেক কৰিব পাৰিবা, কমপ্লিট ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে অলপ সময় ধৈৰ্য সহকাৰে চাই থাকা। প্ৰথমতে তোমালোকে ইম্পৰ্টেণ্ট যিখিনি ডেট দিয়া আছে ডেটখিনি জানি থোৱা। তো ইয়াতে তোমালোকৰ এইটো নটিফিকেশ্যন আহিছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ। এইটো 8 তাৰিখত আহিছে মে' মাহৰ। আৰু তোমালোকৰ যিটো মেৰিট লিষ্ট হয় স্কুটি স্কিমৰ মেৰিট লিষ্টটো এইটো 11 মে' তাৰিখে ওলাইছে। মই আগলৈ দেখুৱাম তোমালোকক। আৰু ষ্টাৰ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন টু বি আপডেটেড, এতিয়ালৈকে অনলাইন আৰম্ভ হোৱা নাই, কিন্তু ৰিচেণ্টলি আৰম্ভ হ'ব। ঠিক আছে, গতিকে তোমালোকে প্ৰথমতে আজি গাইডলাইনখিনি জানি ৰাখা। তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন, যিহেতু ষ্টাৰ্টে হোৱা নাই, লাষ্ট ডেট ইয়াতে দিয়া নাই। তাৰপিছত কিমান তাৰিখত ইয়াতে স্কুটিবিলাক দিব, এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। ঠিক আছে, এতিয়া মই তোমালোকক গাইডলাইনখিনি দেখুৱাইছোঁ, তাৰপিছত মই তোমালোকক মেৰিট লিষ্ট দেখুৱাম। প্ৰথমতে তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতা কি থাকিব লাগিব স্কুটি পাবলৈ, ইয়াতে স্কুটিৰ গাইডলাইনখিনি তোমালোকে জানি ৰাখা। ইয়াতে প্ৰথমতে কৈছে ছাত্ৰ ছাত্ৰীয়ে অসম ৰাজ্যিক বিদ্যালয় শিক্ষাৰ বৰ্ডৰ দ্বাৰা পৰিচালিত 2025 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতকৈ অধিক নম্বৰ পাব লাগিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত এইবাৰ স্কুটি পাবলৈ 80% থাকিব লাগিব। কিন্তু ইয়াৰ আগতে পাৰ্চেণ্টেজটো অলপ বেলেগ আছিল, বয়েজৰ বেলেগ আছিল আৰু গাৰ্লছৰ বেলেগ আছিল। কিন্তু 2025 বৰ্ষত এইটো চেঞ্জ কৰি 80% কৰি দিছে। ইয়াতে ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক 80% মাষ্ট বি থাকিব লাগিব। তাৰপিছত 2 নম্বৰ কণ্ডিশ্যন আৰু কি দিছে চোৱা, বেটাৰমেণ্ট বা পুনৰ অৱতাৰণা অৰ্থাৎ ৰিএপিয়াৰেঞ্চ, মানে যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট দি পাৰ্চেণ্টেজ বঢ়াইছে বা ৰিএপিয়াৰেঞ্চ কৰিছে, ৰি এক্সাম দি পাৰ্চেণ্টেজ বঢ়াইছে, এনেকুৱা ধৰণৰ হ'লে, এনেকুৱা হৈও যদি 80% পায়, সেইসকল ষ্টুডেণ্টে স্কুটি নাপাব। এইটো মনত ৰাখিবা। 3 নম্বৰত কি কৈছে, ছাত্ৰ ছাত্ৰী অসমৰ ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব, মানে আছাম ষ্টেটৰ মানে বাসিন্দা হ'ব লাগিব, এইটো কৈছে। তাৰপিছত ইয়াতে কি কৈছে, যিসকল ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰৰ প্ৰতিষ্ঠানত ভৰ্তি হৈছে তেওঁলোকে বৈধ PRC থাকিলে অৰ্হ হ'ব। মানে যিসকল ষ্টুডেণ্টে কি হৈছে বাহিৰলৈ পঢ়িব গৈছে বা কিছুমান ষ্টুডেণ্ট বাহিৰত পঢ়িছে কিন্তু অসমৰ হয়, তেনেকুৱা হ'লে যদি PRC থাকে এইটো স্কিমৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত এই আঁচনি এপ্লিকেশ্যন ভিত্তিত অফলাইন আবেদন গ্ৰহণযোগ্য নহয়, এইটো অনলাইন এপ্লিকেশ্যনেই হ'ব। যেতিয়া অনলাইন এপ্লিকেশ্যন হয় মই তোমালোকক নিশ্চয় দেখুৱাম। তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতাখিনি নিশ্চয় বুজি পাইছা। তাৰপিছত ইয়াতে বিতৰণ প্ৰক্ৰিয়াখিনি দিয়াই আছে। যেতিয়া বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব তোমালোকে নিশ্চয় গমেই পাবা। মই মেৰিট লিষ্ট কেনেদৰে চেক কৰে মই এতিয়া তোমালোকক দেখুৱাম। মেৰিট লিষ্ট চেক কৰিবলৈ ডিছক্ৰিপশ্যনত এটা লিংক পাবা, তোমালোকে লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এইটো অপশ্যনত গুচি আহিবা। তাৰপিছত ইয়াতে চাবা স্কুটি মেৰিট লিষ্ট 2025, ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি দিবা। ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব লিষ্ট অফ ষ্টুডেণ্টছ সেকুৰিং 80% অৰ মৰ মাৰ্কছ ইন হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন এক্সক্লুডিং ৰিএপিয়াৰেঞ্চ এণ্ড বেটাৰমেণ্ট ফৰ বাণীকান্ত কাকতি এৱাৰ্ড। মানে যিসকল ষ্টুডেণ্টে 2025 বৰ্ষত 80% বা মৰ দেন 80% পাইছে সেইসকলৰ লিষ্ট ইয়াতে দি দিছে। ইয়াতে তোমালোকে এটা এটাকে চাব পাৰা। কিন্তু ইয়াতে মই আগতে কৈছোঁ বেটাৰমেণ্ট আৰু যিবিলাকে ৰি এক্সাম দিছে সেইসকলে এইটো আঁচনি নাপায়। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ বিষয়ে যিখিনি জানিবলগীয়া আছিল মেইন পইণ্টখিনি মই তোমালোকক জনাইছোঁ। ইয়াৰ বাহিৰেও যদি কিবা কনফিউশ্যন থাকে, সুধিবলগীয়া থাকে, তোমালোকে কমেণ্ট কৰি জনাব পাৰা। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।